নমস্কাৰ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি এই ভিডিঅ'টো মই যিবিলাক প্ৰভিঞ্চিয়েলাইজ হাইস্কুল আছে সেই হাইস্কুলৰ প্ৰধান শিক্ষকসকলৰ পদ যি বহুদিনৰ পৰা মানে ভেকেণ্ট হৈ আছে সেই পদবিলাক পূৰোৱাৰ মানে দিশত মানে আগবাঢ়িছে গভমেণ্টে, আৰু তাৰ ওপৰতে এই ভিডিঅ'টো বনাইছোঁ আমি আলোচনাৰ কাৰণে। এতিয়া এইখনত চাব, এই লেটাৰখন চাব, ইয়াতে দিছে ফ্ৰম সুমি চৌধুৰী AES জইণ্ট ডিৰেক্টৰৰ পৰা আহিছে ছেকেণ্ডাৰী এডুকেশ্যনৰ কাহিলীপাৰাৰ পৰা, আৰু ইয়াতে দিছে টু দ্য ইনস্পেক্টৰ অফ স্কুল অল, মানে ইয়াতে কিন্তু ব্ৰেকেটত দিছে চাব আপোনালোকে, এক্সেপ্ট 6 শিডিউল এৰিয়াছ, মানে 6 শিডিউল ডিষ্ট্ৰিক্ট যিখিনি আছে মানে BTIDৰ পৰা আদি কৰি ডিমা হাছাও এনেকৈ সেই ডিষ্ট্ৰিক্টকেইখনৰ বাহিৰে বাকী গোটেইকেইখনৰ কাৰণে প্ৰযোজ্য হ'ব। আৰু ইয়াতে লিখি দিছে ডিষ্ট্ৰিক্টকেইখনৰ নাম্বাৰো লিখি দিছে, আপোনালোকে দেখাই পাইছে। ইয়াতে এতিয়া চাব ছাবজেক্টটো চাব, খুব ইম্পৰ্টেণ্ট ছাবজেক্টটো দিছে ৰিগাৰ্ডিং চিলেকশ্যন অফ ৰেগুলাৰ হেডমাষ্টাৰ ইন প্ৰভিঞ্চিয়েলাইজড হাইস্কুল, মানে হাইস্কুলত চিলেকশ্যন কৰিব। এতিয়া আপোনালোকে জানেই, কাৰণ প্ৰমোশ্যন যিটো হ'ব হেড টিচাৰৰ পষ্টলৈ সেইটো এনেকুৱা ধৰণৰ হয়, মানে আগৰ কথা বেলেগ আছিল। আগতে এনেকুৱা আছিলে, এখন হাইস্কুলৰ এজন টিচাৰ ৰিটায়াৰ হ'লে তেখেতৰ পিছতে যিজন ছিনিয়ৰ তেখেতে পাইছিল, তাৰপিছত নেক্সট আকৌ এনেকৈ আহি আছিলে। আকৌ তাতেও এটা কথা আছিলে, ধৰক এজন ফুল ফেজড হেড টিচাৰ ৰিটায়াৰ হোৱাৰ পিছত এজনে IC হিচাপত থাকে, তেখেতৰ ইনচাৰ্জ হিচাপত থাকে, কিন্তু তেখেত ফুল ফেজড হোৱা নাছিলে, যিহেতু BEd যদি নাথাকে, বৃত্তিগত অৰ্হতা শিক্ষকতাৰ যি নাথাকিলে। এতিয়া কথাটো হ'ল তেনেকৈ চলি আছিল স্কুলবিলাক, কিন্তু মাজতে APSCৰ আণ্ডাৰত বা ডিষ্ট্ৰিক্ট মানে ষ্টেট চিলেকশ্যন বৰ্ডে এনেকুৱা এটা নিয়ম কৰিলে, মানে ছিনিয়ৰিটিৰ ভিত্তিত হয়তো আপুনি আপোনাৰ স্কুলখনত নাপাবও পাৰে, কিন্তু আপোনাক মানে চিলেক্ট কৰি হেড টিচাৰ হিচাপত নি মানে বেলেগ এখন স্কুলত এপইণ্টমেণ্ট দিব পাৰে, তাতে এপইণ্ট কৰিব পাৰে বেলেগ এখন স্কুলত, সেইটো আপোনালোকে গম পায়। আৰু সেই কাৰণেই এইবাৰো তেনেকুৱাই হ'ব নিশ্চয়। সেইকাৰণে মানে এই গোটেইকেইখন ডিষ্ট্ৰিক্ট 6 শিডিউলক বাদ দি গোটেই ডিষ্ট্ৰিক্টৰ IS সকললৈ এই লেটাৰখন পঠাইছে জইণ্ট ডিৰেক্টৰৰ ফালৰ পৰা। চাব ইয়াতে, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটেড এবভ এণ্ড এজ পাৰ গুগল মিট, মানে এখন গুগল মিট নিশ্চয় তেওঁলোকৰ মাজত হৈ গৈছে 28/1/2026, মানে 28 তাৰিখে জানুৱাৰীৰ। আই এম ডাইৰেক্টেড টু ৰিকুৱেষ্ট ইউ টু ছাবমিট দ্য চিলেক্ট লিষ্ট এজ পাৰ ফৰ্মেট ফৰ প্ৰমোশ্যন টু দ্য পোষ্ট অফ হেডমাষ্টাৰ ইন প্ৰভিঞ্চিয়েলাইজড হাই স্কুল so prepared by the district selection committee within 2 days, মানে ডিষ্ট্ৰিক্ট চিলেকশ্যন কমিটি যিহেতু IS মানে ইনস্পেক্টৰ অফ স্কুল ডিষ্ট্ৰিক্টৰ, গতিকে তেখেতসকলে যিসকলক চিলেক্ট কৰিছে সেই লিষ্টখন পঠাব দিছে, আৰু ষ্টেটে তাৰ ওপৰত নিশ্চয় অলপমান পৰ্যবেক্ষণ কৰিব আৰু এখন ফাইনেল লিষ্ট পাব্লিছ কৰিব। আৰু ইয়াতে আপোনালোকে, মই এইখিনি গোটেই পঢ়ি নুশুনাওঁ, ইয়াতে PWDৰ কেণ্ডিডেটৰ কথা দিছে, ফিজিকেল হেণ্ডিকেপ, ধৰক যিসকল আছে শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম যিসকল, তেখেতসকলৰ কাৰণে চাগে ক্ৰাইটেৰিয়া অকণমান বেলেগ হ'ব, ৰিলেক্সেশ্যন থাকিব, ঠিক তেনেকুৱা ধৰণৰ। আৰু হয়তো কোনোবা ছাৰ বাইদেউ নিজৰ স্কুলতো পাব পাৰে বা বেলেগতো তেখেতসকলক লৈ যাব পাৰে, ঠিক তেনেকুৱা। গতিকে এইটো এটা আচলতে ভাল খবৰ বুলিয়ে ভাবোঁ। আচলতে ভাল খবৰ এইকাৰণে, মানে বৰমূৰীয়া নহ'লে, যেনেকৈ ঘৰৰ গৃহস্থৰ আমাৰ যিজন বৰমূৰীয়া নহ'লে যেনেকৈ ঘৰ এখন চলাত অসুবিধা, ঠিক তেনেকৈ এখন শিক্ষানুষ্ঠান বৰমূৰীয়াজন নহ'লে চলাত বহু অসুবিধা, বিশেষকৈ IC সকলে বহু ক্ষেত্ৰত, যিহেতু তেখেতসকলে এক্সট্ৰা মানে বাৰ্ডেন কিছুমান ল'বলগীয়া হয়। বিভিন্ন আজিকালি আপোনালোকে জানে, হোৱাটছএপৰ মাধ্যমেৰে বিভিন্ন অবজাৰভেশ্যন ডে চেলিব্ৰেট কৰাৰ ভিডিঅ' আপলোড দিব লাগে, ফটো আপলোড দিব লাগে, আৰু বিভিন্ন গুগল মিটৰ জৰিয়তে অনলাইনৰ মিটিংবিলাক এটেণ্ড কৰিব লাগে। গতিকে এক্সট্ৰা যিহেতু যদি পাৰিশ্ৰমিক পোৱা নাযায়, মানে কিছু ক্ষেত্ৰতহে কৈছোঁ মই, সকলো তেনেকুৱা নহয়, কিছু মানে হেমাহি মানে এটা দেখায়, মানে আৰু এইটো দেখুৱাটো স্বাভাৱিক, কাৰণ সকলোৰে নিজা নিজা সংসাৰ আছে, মানে নিজৰ ব্যক্তিগত লাইফতো ব্যস্ত থাকে, গতিকে ঠিক তেনেকুৱা। গতিকে এইখিনিয়ে কথা। আৰু যেতিয়া তেখেতসকলক ফুল ফেজড হেড টিচাৰলৈ প্ৰমোশ্যন দিয়া হয়, তেতিয়া তেখেতসকলে নিশ্চয় কিছু উদ্যমিতাৰে এই কামখিনি তেখেতসকলে কৰিব, আৰু লগতে তেখেতসকলৰ এটা ৰেছপঞ্চিবিলিটি থাকে। এনেকুৱা নহয় যে IC হ'লে ৰেছপঞ্চিবিলিটি নাথাকে, তথাপি মানে কি
কম পাৰিশ্ৰমিকত মানে বেছি কামত খটুৱাৰ দৰে তেনেকুৱা ধৰণৰ হয় আৰু যিহেতু পোষ্ট এটা আছে গভমেণ্টৰ ফালৰ পৰা তেনেকুৱা এটা ব্যৱস্থা আছে গতিকে পোষ্টকেইটা বহুত দিন ভেকেণ্ট হৈ থকাটো একচুৱেলি উচিত নহয় এইটো এটা খুব ভাল এটা মানে বাতৰি আৰু আগতে কিন্তু বহুদিন ধৰি মানে চিলেকশ্যন হোৱা নাছিলে কিন্তু আজিকালি এনেকুৱা হৈছে আজিকালি বছৰ বা 2 বছৰৰ মূৰত চিলেকশ্যন হৈ থাকে গতিকে মই ভাবিলোঁ নটিচখন পাই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ খুব এটা ভাল খবৰ এইটো আৰু আশা কৰোঁ আপোনালোকৰ বেছিভাগে অৱগত হৈছে আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে এক্সপ্লেনেশ্যন কৰাত মোক ক্ষমা কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ